নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 10 ভাদ বুধবাৰে গণেশ জয়ন্তী বা গণেশ চতুৰ্থী এই দিনটো গণেশ পূজাৰ বাবে আটাইতকৈ ভাল দিন আৰু এই দিনাই গণেশ পূজা কৰা হয়। গণেশ হৈছে বিঘ্নিহৰ্তা বিঘ্নি ঈশ্বৰ। যি লোকে গণেশক পূজা কৰে সেইজনৰ বিপদ বিঘিনি কম হয়। ব্যৱসায় বাণিজ্যত সাংঘাতিক সফলতা পায় সেইজনে। শ্ৰী গণেশ হৈছে দেৱলোকৰ প্ৰথম পূজ্য দেৱতা আৰু মহাজ্ঞানী। গণেশ সন্তুষ্ট থাকিলে বিদ্যা বুদ্ধিত পাৰ্গত হয়। গণেশ পূজাৰ দিনা শুভ সময়ত যদি নিজৰ ঘৰতে গণেশ মূৰ্তি বা গণেশ ফটোত ভক্তি মনেৰে 7টা তামোল আগবঢ়াই বা 7টা চুফাৰীৰে এটা উপায় কৰি সেই তামোলকেইটা এটা টোপোলা কৰি পঢ়া শুনাত বেয়া যিসকল ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতি মনৰ আগ্ৰহ নাথাকে সেইসকল ল'ৰা ছোৱালীৰ মূৰৰ ওপৰেদি 7 পাক ঘূৰাই পিছত কোনো মন্দিৰত বা নামঘৰত যদি দি দিব পৰা হয়, সেই তামোল যদি কোনো লোকে ভক্ষণ কৰে তেনে সেই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়া শুনাত যি বাধা বিঘিনি আছিল সেইসমূহ একেবাৰে নাইকিয়া হ'ব। ভগৱান গণেশৰ কৃপাত তেওঁলোক ইমানেই তীক্ষ্ণ হ'ব যে তেওঁলোক সকলোতকৈ আগবাঢ়িব পাৰিব। জ্ঞানৰ ক্ষেত্ৰত তেওঁলোকক কোনেও পিছ পেলাব নোৱাৰে। ইয়াৰ উপৰিও গণেশ চতুৰ্থীৰ দিনা গুড় আৰু ঘিউ মিহলাই গণেশৰ বাবে ভোগ আগবঢ়াই পাছত সেই ভোগেৰে এটা সৰু কাম কৰিব পাৰে তেনে সেইখন ঘৰত কোনোদিন ধন টকা পইচাৰ অভাৱ অনাটন নহয়। এই কামৰ ফলত দেৱলোকৰ সকলো দেৱতা সন্তুষ্ট হোৱাৰ লগতে মাতা লক্ষ্মী প্ৰসন্ন হয়। গণেশক মাতা লক্ষ্মীয়ে দিয়া বৰ অনুসৰি যিজনে গণেশ ভগৱানক পূজা নকৰে তেওঁৰ ওচৰত মাতা লক্ষ্মীৰ কৃপা কেতিয়াও নাথাকে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম গণেশ পূজাৰ দিনা কোনসমূহ কাম কৰিব লাগে, কোনসমূহ কাম কৰিলে ঘৰখন আৰু নিজৰ বাবে উন্নতি আহে। যদি কৰিব পাৰে 27 আগষ্ট বুধবাৰে তেনে সন্তানৰ ক্ষেত্ৰত অধিক সফলতা আহিব। ব্যৱসায় বাণিজ্যত সাংঘাতিক উন্নতিৰ লগতে ধন টকা পইচাৰ দিশত উন্নতি আহিব। ঘৰলৈ অহা বা নিজৰ জীৱনলৈ অহা সকলো বাধা বিঘিনি দূৰ হৈ সুখী হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক গণেশ পূজাৰ দিনা শুভ সময়ত কি উপায় কৰিলে জ্ঞান বুদ্ধি আৰু শিক্ষাৰ ক্ষেত্ৰত থকা সকলো বাধা দূৰ হৈ উপকৃত হ'ব পাৰে। এই দিনটোত গণেশ ভগৱানৰ কেনেকৈ পূজা কৰিব লাগে, কি নিয়ম কৰিব লাগে আৰু লগতে এই দিনা গণেশ ভগৱানৰ পূজাত কি কৰিলে বা কি দান কৰিলে নিজৰ আশা পূৰণ হয়। এই দিনটোত গণেশ পূজা কৰিলেও বা নকৰিলেও নিজৰ ঘৰত কি কাম কেতিয়াও নকৰাকৈ থাকিব নালাগে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম গণ গণপতিয়ে নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ভগৱান গণেশ হৈছে সৌভাগ্যৰ গৰাকী। শাস্ত্ৰ অনুসৰি গণেশ চতুৰ্থী বা গণেশ জয়ন্তীৰ দিনা যি যেনেকৈ পূজা অৰ্চনা কৰে গণেশ ভগৱানৰ কৃপাত তেওঁলোকে তেনেকৈ ফলপ্ৰাপ্তি কৰিব পাৰে। গণেশৰ কৃপাৰ অবিহনে অমংগল বিপদ বিঘিনি আৰু ভাগ্যৰ লগতে জ্ঞান বুদ্ধিৰ ক্ষেত্ৰত সুফল লাভ কৰিব নোৱাৰে। সেয়েহে এই দিনা প্ৰতিজন মানুহেই নিজৰ ঘৰতেই হওক বা গণেশ মন্দিৰতেই হওক নিজৰ উন্নতিৰ বাবে কিছুমান উপায় কৰিব যদি পাৰে তেনে বাবা গণেশৰ কৃপাত আশা পূৰণ কৰি সৰ্বসুখ লাভ কৰিব পাৰে। গণেশ পূজাত কৰা বা গণেশৰ চৰণত উপায় কৰা ব্যক্তিয়ে সমাধান পায়েই। মাথো অন্য দেৱতাৰ পূজাৰ ক্ষেত্ৰত কৰা কিছুমান কাম গণেশ পূজাৰ ক্ষেত্ৰত কৰিব নালাগে। দেৱতা পূজাত বিভিন্ন ৰঙৰ ফুল অৰ্পণ কৰিব পাৰে, কিন্তু গণেশৰ পূজাত বিভিন্ন ৰঙৰ ফুল অৰ্পণ কৰাৰ ক্ষেত্ৰত কিছু বাধা আছে। গণেশ পূজাৰ ক্ষেত্ৰত যদি ৰঙা বা হালধীয়া ফুল অৰ্পণ কৰিব পাৰে তেনে অতি শুভ হয়। যদি কোনো ভক্তই 21 পাহ হালধীয়া ফুলেৰে গণেশ চতুৰ্থীৰ দিনা এডাল মালা বনাই গণেশৰ গাত পিন্ধাই গণেশক পূজা কৰি পিছত সেই মালাধাৰ ভাল ঠাইত ৰাখি থয়, পাছত কেতিয়াবা যেতিয়া বিপদত পৰে বা সমস্যাত পৰে তেতিয়া সেই মালাডাল চাব পাৰে তেওঁলোকে, তেনে যেনেকুৱা জটিল সমস্যা হ'লেও তেওঁলোকে সমাধানৰ পথ বিচাৰি পায়। আৰু যদি ক'ৰবাত কিবা কামত যাওঁতে বাধা বিঘিনি আছে তেওঁলোকে যদি সেই মালাডালৰ পৰা এপাহ ফুল লৈ যাব পাৰে তেনে সেই কামৰ সমাধান হ'বই। গণেশৰ কৃপাত জয় হ'ব তেওঁলোকৰ। যিজনে গণেশ জয়ন্তীৰ দিনা ৰক্তজবা ফুলেৰে গণেশক পূজা কৰে বা ৰক্তজবা ফুল গণেশৰ বাবে অৰ্পণ কৰে তেওঁৰ বাবে সকলো বিপদ কাট খাই যায়। জীৱনত যি গতিপথ আছে যি লক্ষ্য আছে সেই লক্ষ্য পথত যাওঁতে তেওঁলোকে কোনো বাধা নাপায়। গণেশৰ বাহন হৈছে নিগনি। গণেশ পূজাৰ দিনা আপুনি গণেশ পূজা কৰক বা নকৰক এই দিনটো যদি নিগনিক বুনিয়াৰ লাডু বা মিঠাই খুৱাব পাৰে
তেনে গণেশৰ কৃপা আপুনি লাভ কৰিব পাৰে। গণেশৰ কৃপাৰ অবিহনে কোনো কামতেই সফলতা নাপায়। সেয়েহে যিকোনো উৎসৱ পাৰ্বণ মাংগলিক কাৰ্যত ওম শ্ৰী গণেশাই নমঃ বুলি লিখা থাকে, যাতে গণেশৰ কৃপাত সেই কাৰ্য মংগল হয়। যদিও গণেশ পূজা 2025 বৰ্ষত দুদিনীয়াকৈ মিলিছে, তথাপিও যিজনে 27 আগষ্ট বুধবাৰে পূজা প্ৰাৰ্থনা কৰি যিকোনো উপায় কৰিব পাৰে তেওঁলোকে সফলতা বেছি পাব। 27 আগষ্টৰ দিনা অতি শুভ দিন। বুধবাৰ পৰাত এই দিনটোত পূজাৰ ফল দুগুণ হ'ব, কাৰণ গণেশ পূজা কৰা হয় বুধবাৰে। তাতে এইবাৰ গণেশ চতুৰ্থী মিলিছে বুধবাৰে। এইদিনা যদি ব্ৰত ৰাখিব বিচাৰে বা গণেশ পূজা কৰিব বিচাৰে তেনে আশা কৰা ফল লাভ কৰাত সুযোগ পাব। গণেশ পূজাৰ দিনা অৰ্থাৎ 27 আগষ্ট বুধবাৰে পুৱা সোনকালে উঠিব লাগিব। আপুনি সোনকালে উঠি স্নান কৰিব। গংগাজল বা বিশুদ্ধ পানী গোটেই ঘৰতে ছটিয়াব। যদি গণেশ পূজা কৰাৰ কথা ভাবে বা আমি আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহ আপুনি কৰাৰ কথা ভাবে, তেনে গণেশজীৰ বাওঁফাললৈ শুই থকা অৰ্থাৎ সন্মুখলৈ শুই থাকি বাওঁফাললৈ বেকা হৈ থকা সুৰৰ মূৰ্তি বা ফটোৰ সন্মুখতহে আপুনি উপায়সমূহ কৰিব লাগিব। সেই ফটো বা মূৰ্তি ৰঙচুৱা বা হালধীয়া হ'লে অতি শুভ হ'ব। যিখন গণেশ মূৰ্তি বা গণেশ ফটোৰ সন্মুখত আপুনি পূজা প্ৰাৰ্থনা কৰিব বা উপায় কৰিব বিচাৰে, সেই মূৰ্তি বা ফটোখন এখন ৰঙা বা হালধীয়া কাপোৰৰ ওপৰত কেঁচা গাখীৰ আৰু ৰঙা হালধীয়া ফুল ছটিয়াই স্থাপন কৰি ল'ব। পূজা বা উপায়ৰ শুভ মুহূৰ্ত হৈছে 27 আগষ্ট বুধবাৰে পুৱা 10 বজাৰ পৰা 1:30 ভিতৰত। যদি কিবা উপায় কৰে আপুনি সেইসমূহ উপায়ৰ দুগুণ ফল পাব যদি এই সময়ত কৰিব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক সেই সময়ত আপুনি কি সমস্যাৰ বাবে কি উপায় কৰিলে শুভ ফল পাব। যদি কোনো লোকৰ জ্ঞান বুদ্ধি কম বা জ্ঞান বুদ্ধি থকাৰ পাছতো তেওঁলোকে উন্নতিত বাৰে বাৰে বাধা পাই আছে, কোনো ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত একেবাৰে মন নবহে বা পঢ়িলেও সোনকালে মনত নৰয়, তেওঁলোকৰ মনৰ পৰা আঁতৰি যায়, যিকোনো দিশত বাধা বিঘিনি হৈ বাধা আহি থাকে, তেনে ক্ষেত্ৰত ভগৱান গণেশৰ পূজাৰ দিনা এই উপায় কৰিবলৈ ভুলতো নাপাহৰিব। এই সকলো সমস্যা একেবাৰে নাইকিয়া হৈ পৰিব। গণেশ পূজাৰ বাবে আপুনি যি ফুল ভোগ ফল মূল আগবঢ়াব তাৰ লগত এখন হালধীয়া বা ৰঙা কাপোৰত 7টা তামোল আগবঢ়াব। শুকান তামোল আগবঢ়াব। বাকলি গুচাই চাফ চিকুণ কৰি টোপোলা বনাই মনৰ কথা 7 বাৰ প্ৰকাশ কৰি আপুনি গণেশৰ চৰণলৈ আগবঢ়াই দিব। যদি সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত কৰিছে তেনে সেই কথাও ক'ব, বা যদি আপোনাৰ যিকোনো সমস্যাৰ বাধা বিঘিনিৰ কাৰণে কৈছে সেই কথাও ক'ব। সেই টোপোলাটোৰ ওপৰত অকণমান হালধি গুড়ি বা ৰঙা চন্দনৰ গুড়ি ছটিয়াই গণেশৰ চৰণত ৰাখিব। যেতিয়া পূজাৰ সময় শেষ হ'ব তেতিয়া সেই টোপোলাটো যাৰ বাবে উপায়টো কৰিছে, সন্তানৰেই হওক বা আপোনাৰ মংগলৰ বাবেই হওক, যাৰ নামত কৰিছে তেওঁৰ মূৰৰ ওপৰেৰে 7 পাক ঘূৰাব। সেইদিনা আপুনি সেই টোপোলাটো কোনো ৰাজহুৱা স্থানত লৈ যাব। পূজাৰ শেষত মন্দিৰত বা নামঘৰত বা অন্য ৰাজহুৱা স্থানত আপুনি নিব, য'ত মানুহ সৰহীয়াকৈ থাকে। সেই স্থানত সেই টোপোলাটোৰ তামোলখিনি কাটি আপুনি খাবলৈ দিব, কিন্তু প্ৰকাশ নকৰিব কিয় আপুনি তামোল খুৱাইছে। নামঘৰ বা মন্দিৰত গৈ যদি সেই তামোল খুৱাব পাৰে তেনে অতি ভাল হয়। এই কাম যদি গণেশ পূজাৰ দিনা কৰে তেনে পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যি বাধা বিঘিনি থাকে, গণেশৰ কৃপাত সেই বাধা আঁতৰি অতি চোকা আৰু বুদ্ধিয়ক হ'ব পাৰে। যি ভাবি আপুনি উপায়টো কৰিব সেই ভাৱনাৰ আপোনাৰ ফলপ্ৰাপ্তি হ'বই হ'ব। দ্বিতীয় উপায়টো অতি ফলদায়ক উপায়। এই উপায়ৰ ফলত দেৱলোকৰ সকলো দেৱতাৰ কৃপাৰ উপৰিও লক্ষ্মী দেৱীৰ কৃপা লাভ কৰি ধন টকা পইচাৰ ক্ষেত্ৰত সুফল লাভ কৰাৰ সুযোগ আহে। মাতা লক্ষ্মীয়ে গণেশৰ মাতৃভক্তি দেখি তেওঁ গণেশৰ ভক্তিত সন্তুষ্ট হৈ বৰ প্ৰদান কৰিছিল। যিজনে গণেশক পূজা কৰে তেওঁক লক্ষ্মী দেৱীয়ে সদায় কৃপা কৰিব, আৰু লক্ষ্মী দেৱীয়ে গণেশক পুত্ৰ জ্ঞান কৰি গণেশৰ ভক্তক সদায় অভাৱ অনাটনত পৰিবলৈ নিদিয়ে। সেয়েহে বহু ব্যৱসায় কৰা লোকে লক্ষ্মীৰ কৃপা লাভ কৰিবৰ বাবে গণেশক পূজা কৰে। যদি আপুনি গণেশৰ বিশেষ কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত উন্নতি কৰিব বিচাৰে বা আপোনাৰ ব্যৱসায় কৰ্মত সদায় ধন আকৰ্ষণ হোৱাটো বিচাৰে, তেনে আপুনি গণেশ পূজাৰ দিনা গণেশৰ চৰণত গুড়ৰ লগত ঘিউ মিহলাই আগবঢ়াব। আৰু যেতিয়া পূজা শেষ হ'ব তেতিয়া পূজাৰ শেষত যদি সেই ভোগ আপুনি গাই গৰুক খুৱাব পাৰে, আৰু যি সময়ত আপুনি পূজা আগবঢ়াইছিল সেই সময়ত আৰু গাই গৰুক খুওৱা সময়ত এই দুই সময়ত যদি আপুনি ধন টকা পইচাৰ আকৰ্ষণৰ কথা গণেশ ভগৱানক জনাব পাৰে তেনে আপোনাৰ আশা পূৰণ হ'ব। যিকোনো ব্যৱসায় বাণিজ্যত আপোনাৰ ধন আকৰ্ষণ হ'ব বা কৰ্মত ধন আকৰ্ষণ হ'ব। আপুনি ধনৰ সমস্যাৰ পৰা দূৰ হ'ব পাৰিব।
আপোনাৰ ক্ষেত্ৰত ধনৰ সমস্যা আৰু নাহে গণেশৰ বিশেষ কৃপাত। গণেশৰ কৃপাৰ উপৰিও লক্ষ্মী দেৱী আৰু সকলো দেৱী দেৱতাৰ কৃপা বৰষিব আপোনাৰ বাবে। এইবাৰ গণেশ চতুৰ্থীত মহা সংযোগ হৈছে। এই কাম এবাৰ কৰক, ধনৰ ক্ষেত্ৰত শুভফল লাভ কৰিব পাৰিব। বহু মানুহে নিজৰ পুণ্যৰ বাবে ভাদ মাহত তীৰ্থ দৰ্শন কৰে বা দান দক্ষিণা কৰে। ভাদ মাহৰ পবিত্ৰতা অতি বেছি। গণেশ চতুৰ্থীৰ দিনা যদি কোনো লোকে নিজৰ পুণ্যৰ বাবে ধাৰ্মিক কিতাপ পত্ৰ বা জ্ঞান বঢ়াৰ পুথি দান কৰিব পাৰে, তেনে তেওঁৰ তীৰ্থ কৰাতকৈ 7 গুণ পুণ্য লাভ কৰিব পাৰে আৰু গণেশৰ কৃপাত তেওঁ গুণী জ্ঞানী হৈ সমাজত নাম উজ্জ্বল কৰাৰ সুযোগ সুবিধা আহে। সেইজনৰ ভাগ্যত থকা বাধা দূৰ হয়। এই কৰ্মৰ ফলত ৰাজভোগৰ সুযোগ সুবিধা আহে। যদি কোনো লোকে ভাগ্যৰ দোষ খণ্ডন কৰিব বিচাৰে বা ৰাজভোগৰ আশা কৰিছে, যেনে চাকৰি বাকৰিৰ আশা কৰি আছে নাইবা ৰাজহুৱাভাৱে কিবা মান সন্মানৰ কল্পনা কৰি আছে, তেওঁলোকে এই দিনটোত এই কাম নিশ্চয় কৰক, পূৰ্ণ সুযোগ পোৱাৰ সম্ভাৱনা আহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, গণেশ জয়ন্তী বা গণেশ চতুৰ্থীৰ দিনা যদি নিজৰ সমস্যা অনুসৰি এইসমূহ কাম আপুনি আপোনাৰ ঘৰতে কৰিব পাৰে, তেনে নিজৰ আশা পূৰণ কৰাত নিশ্চয় সুযোগ পাব। আশা কৰিছোঁ গণেশ ভগৱানৰ কৃপাত আপোনাৰ আশা সঁচা হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।